हारिनि थाखाय 1 घन्टा खामानि मावब्लाबो बै सुबुंखौ जों मान होयो। কোনোবা যদি বড় জাতিৰ কাৰণে বা বিটিচিৰ কাৰণে জাতিৰ কাৰণে সমাজৰ কাৰণে এদিন বা 1 ঘণ্টাও যদি তেখেতে জাতিৰ কাৰণে যদি লাগে জাতিৰ কাৰণে যদি কাম কৰে এই মানুহ আমি সদায় আমি শ্ৰদ্ধা আমি সন্মান আমি জনাও। पृथ्वीराजआ समाजनि थाखाय बिस गोनां सासे सुबुं अमिय कुमार नार्जारिनि बिबुंथि। साननैसो सिगां खौरां बिजोंनि गेजेरजों पृथ्वीराज नारायण देब मेसा बिटिसिनि मावफुं सोद्रोमा रनजित बसुमतारीखौ सोंखारिनानै खोथा बुंनायखौ हेंथा खालामनानै चिरां जिल्ला इउपिपिएल हान्जानि सोद्रोमा अमिय कुमार नार्जारिया खौरांगिरि मेलनि गेजेरजों गोख्रों फिनजाथाय होदों। लोगोसेनो थांनाय समाव जोंनि समाज हारिनि थाखाय सोमावसारनाय रनजित बसुमतारीनि सोमोन्दै जेबो गियान गैयाब्ला खौरां बिजोंनि गेजेरजों सासे रायजोनि थान्दैखौ थोंजोङै सोंखारिनानै खोथा बुंनायनिफ्राय गोजानाव थानांगौ होनना गोख्रों रावजों पृथ्वीराज नारायण देब मेसखौ सोंखारिनानै फिनजाथाय होयो। आरो हारिनि थाखाय जोंनि जाय सुबुङा 1 घन्टा खामानि मावो बेबादि सुबुंखौबो जों मान होयो होनना बुंनायजों लोगोसे पृथ्वीराज नारायण देब मेसआ जोंनि समाजनि इयुन जोलै आरो लाइमोनफोरनि थाखाय बिस गोनां सासे सुबुं होननानै खौरांगिरि मेलनि गेजेरजों अमिय कुमार नार्जारि बिथाङा ओरैबायदि फोरमायो। प्रथमते नमस्कार जासिছোঁ सबको। মই দুই এটা কথা ক'বৰ কাৰণে ইয়াত আজি মই বহিলোঁ মিডিয়াৰ সন্মুখত। প্ৰথমতে আমি দুদিনমান আগত এটা মিডিয়াত আমি দেখিবলৈ পাইছোঁ যে এজন মানে পৃথ্বীৰাজ নাৰায়ণ দেব মেছ এজন অভদ্ৰ ল'ৰা আমাৰ মাননীয় বিটিআৰৰ EM ৰঞ্জিত বসুমতাৰী তেখেতৰ প্ৰতি কিছুমান ষ্টেটমেণ্ট দিয়াটো আমি চাইছোঁ। তাৰপিছত আমাৰ ইউপিপিএল দলৰ যি সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী তেখেতৰ প্ৰতিও তেখেতে মানে কিছুমান ষ্টেটমেণ্ট দিয়াটো আমি চাবলৈ পাইছোঁ। তো ইয়াৰ বিষয়লৈ আমি দুই একটামান কথা আমি ক্লেৰিফিকেশ্যন কৰিব বিচাৰিছোঁ। প্ৰথমতে হ'ল পৃথ্বীৰাজ নাৰায়ণ দেব মেছ আপুনি যদি আমাৰ মাননীয় বিটিআৰৰ EMৰ সম্পৰ্কে আপুনি যদি একো যদি নলেজ নাই তাৰ ব্যক্তিগত নলেজ বা তাৰ জাৰ্নি নলেজ তাৰ কণ্ট্ৰিবিউশ্যন আমাৰ সমাজৰ ল'ৰাবিলাকৰ কাৰণে যি কণ্ট্ৰিবিউশ্যন কলেজৰ ষ্টুডেণ্টৰ মানে লাইফত বহুতখিনি কণ্ট্ৰিবিউশ্যন আমাৰ সমাজৰ কাৰণে জাতিৰ কাৰণে আৰু সংগ্ৰাম কৰাৰ যি হিষ্ট্ৰী সেইকেইটা নলেজ আপোনাৰ তাত যদি নাই আপুনি সেইটো নিজৰ মানে আণ্ডাৰষ্টেণ্ডিঙত ক্ৰিটিচাইজ কৰাটো এইটো উচিত নহয়। আৰু আপুনি এটা কথা জানি লোৱাটো উচিত যে আপুনি কাৰোবাৰ ব্যক্তিগত কথা ক্ৰিটিচাইজ কৰাৰ আগত আপুনি কথাবোৰ জানি লোৱাটো ভাল। আৰু এটা কথা মই ক'বলৈ বিচাৰিছোঁ যে ইউ হেভ ন' ৰাইটছ টু ক্ৰিটিচাইজ ছামৱানছ ইণ্ডিভিজুৱেলি। কাৰোবাৰ পাৰ্চনেল ব্যক্তিগত কথা ক্ৰিটিচাইজ কৰা আপোনাৰ কোনো ৰাইটছ নাই এণ্ড ডেট ইজ কমপ্লিটলি এগেইনষ্ট ল'। আপুনি এইটো ক্ৰাইম কৰিছে। কাৰোবাৰ ব্যক্তিগত কথাটো আপুনি ছ'চিয়েল মিডিয়াত ক্ৰিটিচাইজ কৰি পাৰ্চনেল লোৱাটো এইটো আপুনি এটা ভুল কৰিছে। আৰু এটা কথা আপুনি তাৰ কণ্ট্ৰিবিউশ্যনটো গম নাপায়। মই এটা কথা আজি ক'ম যে ময়ো এজন বেংটল কলেজত গ্ৰেজুৱেট কৰা এজন ষ্টুডেণ্ট আছিলে এদিনত। তেতিয়া সি শিক্ষক আছিলে আমাৰ। তা আপুনি গম নাপাব যে তাৰ কণ্ট্ৰিবিউশ্যনছ বহুত ল'ৰা ছোৱালীবিলাকৰ জীৱনত ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন আছে। ছ'চাইটি বিল্ডিং পাৰ্চনেল বিল্ডিং সেইবোৰ তাৰ মূল্যটো আপুনি গম নাপাব। আৰু এটা কথা আপুনি তাৰ সংগ্ৰামৰ বিষয়ে কৈছে। আমি আজি এটা কথা কওঁ কোনোবা যদি বড় জাতিৰ কাৰণে বা বিটিচিৰ কাৰণে জাতিৰ কাৰণে সমাজৰ কাৰণে এদিন বা 1 ঘণ্টাও যদি তেখেতে জাতিৰ কাৰণে যদি লাগে জাতিৰ কাৰণে যদি কাম কৰে তো এই মানুহ আমি সদায় আমি শ্ৰদ্ধা আমি সন্মান আমি জনাওঁ। কিন্তু আপুনি এনেকুৱা মানুহ অসন্মান অভদ্ৰ আকাৰে মেনাৰলেছ আকাৰে আপুনি এনেকুৱা ষ্টেটমেণ্ট দিছে সেইবোৰ আমি কেতিয়াও সহ্য কৰিব আমি নোৱাৰিম আৰু এইটো গ্ৰহণযোগ্য নহয়। আৰু আপুনি আমাৰ জিলা দলীয় যি সাধাৰণ সম্পাদক ইউপিপিএলৰ যি সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী তেখেতে আজি ইমান বৃহৎ এটা ডাঙৰ দল এই দলক দিনে ৰাতি তেখেতে কাম কৰি আছে। তেখেতে ইমান মানে কষ্ট কৰি এতিয়া দলক মানে আগুৱাই লৈ যাবৰ কাৰণে কাম কৰি আছে। তেখেতৰ প্ৰতি আপুনি যেনেকুৱা ষ্টেটমেণ্ট দিলে আমি ভাবিছোঁ এইটো মানে গ্ৰহণযোগ্য হোৱা নাই আৰু এইটো আমি কণ্ডেম কৰিছোঁ। আপুনি কথাখিনি কনফ্লিক্ট কৰিবৰ কাৰণে আপুনি সদায় ষ্টেটমেণ্ট ছ'চিয়েল মিডিয়াত দি থাকিব নালাগে। আপুনি সদায় কনষ্ট্ৰাক্টিভত থাকক তেতিয়াহে আপোনাৰ ভৱিষ্যতটো ভাল হ'ব। আপুনি এজন যুৱ আপোনাৰ ভৱিষ্যত আছে
আপুনি তেনেকা যদি জাহা তাহা মিনিংলেছ বেছলেছ আইডিঅলজি কনচেপ্টলেছ কথাখিনি আপুনি যদি ক্ৰিটিচাইজ কৰি থাকে আমাৰ মাননীয় লিডাৰবিলাকক তেনেহ'লে মই ভাবোঁ আপুনি এজন যুৱ হিচাপে আপোনাৰ ভৱিষ্যতটো অন্ধকাৰ হ'ব কিবা এটা বিপদ নহ'লে আপোনাৰ জীৱনত ফিউচাৰত আপুনি এনেকা মানে বিপদত পৰিব এদিন যে আপোনাক ধৰি টানিবৰ কাৰণে ধৰি উঠাবৰ কাৰণে আপোনাক কোনো মানুহ আপোনাক সহযোগী হিচাপে আপুনি নাপাব এইটো আপুনি জানি লোৱাটো উচিত মই আজি কৈছোঁ যে ইউ হেভ ন' ৰাইটছ টু ক্ৰিটিচাইজ ছামৱান পাৰ্চনেলি অন ছ'চিয়েল মিডিয়া এইটো কমপ্লিটলি পাৰ্চনেল বিষয় বি আৰ পেৰেঙ্গা ছাৰৰ প্ৰতি আপুনি যোনটো ক্ৰিটিচাইজ কৰিছে এইটো কমপ্লিটলি পাৰ্চনেল মেটাৰ আপুনি এইটো কোৱাৰ কোনো অধিকাৰ নাই এই লটো আপুনি জানি লোৱাটো উচিত এণ্ড হোৱাট ইউ হেভ ডান ইট ইজ কমপ্লিটলি এগেইনষ্ট ল' আপুনি এইটো জানি লোৱাটো ভাল তেনেকুৱা মানুহ আমি আজি কি ক'বলৈ বিচাৰিছে যে পৃথিৱীৰাজ নিচিনা মানুহে এইটো হ'ল মানে এণ্টি ছ'চিয়েল এজেণ্ট আজি আমি যুৱবিলাকক কি বুলি কয় ছ'চাইটিৰ চেঞ্জৰ কাৰণে তেখেতে ভাল এটা এজেণ্ট কিন্তু আপুনি পৃথিৱীৰাজ নিচিনা ল'ৰাই যুৱই আমি আজি কি টাইটেল বুলি ক'ব বিচাৰিছোঁ আপোনাক আপুনি হ'ল এজন সমাজৰ কাৰণে যুৱৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ কাৰণে আপুনি এটা পয়জনাছ এটা যুৱ বিষাক্ত আপুনি নিচিনা যুৱ আমাৰ দেশত যদি থাকে তেনেহ'লে আমাৰ দেশৰ ভৱিষ্যত আমাৰ সমাজৰ ভৱিষ্যতটো কিন্তু বেয়া হ'ব ফিউচাৰটো আপুনি হ'ল এজন এণ্টি ছ'চিয়েল এজেণ্ট এইটো মই আজি ছ'চিয়েল মিডিয়াৰ আকাৰে মই কৈছোঁ আপোনাক আপুনি এইটো জানি লোৱাটো ভাল এইটো কাৰণে আপুনি সদায় নিজকে এজন মানে শিক্ষিত এজন ল'ৰা টেলেণ্টেড এজন ল'ৰা জানা শুনা এজন ল'ৰা বুলি ভাবি আপুনি সদায় মানে আমাৰ মাননীয় লিডাৰবিলাকক মেনাৰলেছভাৱে অভদ্ৰভাৱে আপুনি সদায় ক্ৰিটিচিজম কৰি থাকে আৰু সমাজত সদায় দেশত সদায় মানে কনফ্লিক্ট আনিবৰ কাৰণে আপুনি সদায় চেষ্টা কৰি থাকে এইটো কাৰণে আপোনাক মই এটা ফ্ৰী এডভাইচ আমি দিবলৈ বিচাৰিছোঁ আজি আপুনি যদি নিজৰ ভৱিষ্যতটো যদি চিন্তা কৰিছে আপুনি এটা ভাল এটা যুৱ হিচাপে ভৱিষ্যতত আপুনি যদি লিডাৰ হ'ব বিচাৰি আছে তেনেহ'লে আপুনি এই কথাটো জানি লোৱা বুজি লোৱাটো উচিত যে আপুনি সেইবোৰৰ পৰা আপুনি দূৰত থাকিব লাগে আপুনি সদায় কনষ্ট্ৰাকটিভ থটছ লৈ আপোনাৰ ভাল এটা নলেজ টেলেণ্ট সেইবিলাকক লৈ আপুনি কনষ্ট্ৰাকটিভ মেনাৰত আপুনি আগুৱাই যাওক এইটো কাৰণে এইটো যদি কৰে আপোনাৰ ভৱিষ্যতে এটা ভাল এটা দিগত যাব বুলি মই আশা কৰিছোঁ আপুনি ইয়াং জেনেৰেশ্যনবিলাকক আপুনি মিছলিড কৰিব নালাগে এইটো মোৰ পৰা এটা ফ্ৰী এডভাইচ আৰু এটা কথা মই আমাৰ সন্মানীয় ৰাইজসকলক মই এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ আজি যে তেনেকুৱা এটা এণ্টি ছ'চিয়েল এজেণ্ট নিচিনা ল'ৰাৰ যুৱৰ কথাবোৰ আমি নিউজত সদায় আমি প্ৰমোট কৰিব নালাগে আমি ছাপোৰ্ট কৰিব নালাগে তেনেকুৱা যুৱ আমাৰ দেশৰ কাৰণে সমাজৰ কাৰণে এইটো বিষাক্ত এইটো কাৰণে এই তেনেকুৱা যুৱ যি নিউজত ওলাই কিছুমান মানে কনফ্লিক্টৰ কথা ডিষ্ট্ৰাক্টিভৰ কথা কৈ থাকে সেইবোৰ কথাক আমি ধ্যান দিব নালাগে প্ৰমোট আমি কৰিব নালাগে ছাপোৰ্ট আমি কৰিব নালাগে নহ'লে আহি থকা দিনত আমাৰ যুৱবিলাকে তেনেকা ভৱিষ্যতে ধ্বংস কৰি ল'ব আৰু এই ভাইৰাছ এইটো এটা ভাইৰাছ নিচিনা এই ভাইৰাছটো আমাৰ যুৱবিলাকৰ জীৱনত এইটো সোমাই যাব এইটো কাৰণে মোৰ মানে এটা হাম্বল ৰিকুৱেষ্ট অনুৰোধ যে আপোনালোকে তেনেকুৱা মানুহ আমি সদায় ছাপোৰ্টত আমি থাকিব নালাগে আৰু আমি প্ৰমোট কৰিব নালাগে